ওম শান্তি। আজি আমি আপোনালোকৰ লগত মাঘ বিহুৰ মেজিৰ তাৎপৰ্যৰ বিষয়ে কথা পাতিম। আপোনালোক আচৰিত হৈ যাব মেজিৰ জুইকুৰাই আমাক কেনেদৰে প্ৰভাৱান্বিত কৰে আৰু তাৰ মাজেৰে আমি আমাৰ জীৱনৰ কিছুমান নোপোৱা আমি আশা কৰা কিবা কিবি আমি পাবলৈ সক্ষম হ'ম। আজি আমি আপোনালোকক তাৰ বিষয়ে ক'বলৈ আহিছোঁ আৰু আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি মাঘ বিহুৰ জুইকুৰাক অতি পবিত্ৰ বুলি জ্ঞান কৰোঁ। অতীজ জৰে পৰা এই প্ৰথা চলি আহিছে। সাধাৰণতে জুয়ে কি কৰে, যেনেকৈ হোমৰ জুয়ে সেই ঠাইখনৰ দূষিত বাতাৱৰণ নষ্ট কৰি দিয়ে। তাৰমানে সেইখিনি একেবাৰে নাইকিয়া কৰি দিয়ে আৰু কি হয়, গোটেই বাতাৱৰণে পবিত্ৰ হৈ পৰে। সেইদৰে মাঘ বিহুৰ জুইকুৰা অতি পবিত্ৰ। আমি সৰুৰে পৰা দেখি আহিছোঁ আমাৰ জ্যেষ্ঠসকলে আমাক কেনেদৰে মেজিৰ জুই কৰাৰ বিষয়ে আমাক বিভিন্ন ধৰণৰ আত্মবিশ্বাসেৰে ভৰপূৰ কাহিনী আমাৰ আগত কয়। তেখেতসকলৰ পৰা আমি জানিব পাৰিছিলোঁ যে মাঘ বিহুৰ মেজিৰ পবিত্ৰ জুইকুৰাক যদি সাক্ষী কৰি আমি কিবা প্ৰতিজ্ঞা কৰোঁ, সংকল্প লওঁ, সেই প্ৰতিজ্ঞা আমাৰ বাস্তৱত পৰিণত হ'বই আৰু সি অচিৰেই ফল দিয়ে বুলি তেখেতসকলে বিশ্বাস কৰে। এই মেজিৰ জুইৰ এক আধ্যাত্মিক তাৎপৰ্য আছে। আপোনালোকে সকলোৱে জানে আধ্যাত্মিকতাৰ মূল ভেটি হ'ল ঈশ্বৰক প্ৰতি প্ৰবল বিশ্বাস। আমি বিভিন্ন দেৱী দেৱতাক পূজা কৰোঁ। অগ্নি দেৱতা বা সূৰ্য দেৱতাক আমি মানো। অগ্নিৰ আমি দেৰি নাযাওঁ। জুই পালে আমি নমস্কাৰ কৰোঁ। মন্দিৰত যেতিয়া কোনো মন্দিৰত আমি পবিত্ৰ কি কৰোঁ, চাকিটোক আমি সেৱা জনাওঁ। সেৱাই কেনেদৰে চাকিটো কাৰ পৰা আহিছে, অগ্নি দেৱতাৰ আশীৰ্বাদ তাত জড়িত হৈ আছে, তাত আশীৰ্বাদখিনি সোমাই আছে। গণেশ, দুৰ্গা, অগ্নি আদি বিভিন্ন দেৱ দেৱতাক আমি দেৱ দেৱীক আমি পূজা কৰোঁ। আমি পূজা কৰোঁ মানে তেওঁলোকক আমি সেৱা জনাওঁ। আমি বিশ্বাস কৰোঁ ভগৱানৰ লগত এই দেৱ দেৱীৰ এক গভীৰ সম্পৰ্ক আছে। কাৰণ দেৱ দেৱীয়ে আমাক যি আশীৰ্বাদ দিয়ে সেই আশীৰ্বাদখিনি ভগৱানৰ পৰা আহি ভগৱানৰ পৰা দেৱ দেৱীলৈ আহে, দেৱ দেৱীয়ে আমাক আশীৰ্বাদ দিয়ে। আমি যদিও এজন ঈশ্বৰক বিশ্বাস কৰোঁ, কিন্তু দেৱ দেৱীৰ আশীৰ্বাদো আমি দৃঢ় বিশ্বাসেৰে গ্ৰহণ কৰোঁ। এই সকলোবিলাক হ'ল কি কৈছে, আধ্যাত্মিকতাৰ লগত জড়িত। আমাৰ বিশ্বাসৰ ভেটিত প্ৰতিষ্ঠিত এইবিলাক আমাৰ ধ্যান ধাৰণা। প্ৰাচীন কালৰ পৰা সূৰ্য দেৱতাক স্তুতি কৰা বা অগ্নি দেৱতাক স্তুতি কৰি অহা হৈছে। আমাৰ হিন্দু ধৰ্মৰ পবিত্ৰ আৰু অতি প্ৰাচীন সকলোতকৈ উচ্চ বা আমি শ্ৰেষ্ঠ বুলিয়ে কওঁ ঋগ্বেদ। ঋগ্বেদ সকলো বেদৰ ভিতৰত ৰজা। এই ঋগ্বেদৰ প্ৰথম শ্লোকটিতে অগ্নি দেৱতাক অগ্নি প্ৰজ্বলিতং বন্দে বুলি প্ৰজ্বলিত অগ্নিক বন্দনা কৰা হৈছে। ঋগদেৱৰ শ্লোকসমূহক মন্ত্ৰ বুলিও কোৱা হয়। মন্ত্ৰ এই কাৰণেই কোৱা হৈছে, আমি আওৰাই থাকোঁ, মন্ত্ৰবিলাক আওৰাই থাকোঁ আৰু আওৰাই থাকি থাকি আমাৰ মনৰ মগজুত সেই মন্ত্ৰখিনিৰ কথাখিনি, মন্ত্ৰখিনিৰ ভাৱাৰ্থখিনি সোমাই লওঁ আৰু তেতিয়া কি হয়, আমাৰ মগজুৱে ধৰি লয়। আমি অৱচেতন মনে যেতিয়া এইটো ধৰি লয়, তেতিয়া সি এসময়ত আমাৰ জীৱনত কি হয়, প্ৰতিফলিত হয় আৰু আমি যেনেদৰে ভাবোঁ তেনেদৰে গঢ় লওঁ। সেইদৰে এই অগ্নিক পূজা কৰা পদ্ধতিটো বা অগ্নিক পূজা কৰা বিষয়বস্তুবিলাক আমাৰ মনত সোমাই যায় আৰু সোমাই গ'লে আমি সেইকাৰণে অগ্নিৰ জুইৰ ওচৰলৈ যাব লাগিলে আমি অগ্নিক সেৱা কৰি যাওঁ। কোনেও অগ্নিক অমান্য নকৰে। এই অগ্নি বা পোহৰ হ'ল জ্ঞানৰ প্ৰতীক। পোহৰ আমাৰ জীৱনৰ আন্ধাৰবিলাক পোহৰেহে আঁতৰ কৰিব পাৰে। আৰু অগ্নি কি হৈছে, অগ্নিয়ে আমাক জ্ঞান দিয়ে। কাৰণ পোহৰে আমাক জ্ঞান দিয়ে, আন্ধাৰে আমাক অজ্ঞানী কৰে, আন্ধাৰে আমাক কি কৰে, ৰোগী কৰে, আন্ধাৰে আমাক দুৰ্বল কৰে। আন্ধাৰ হ'ল অসত্যৰ প্ৰতীক, পোহৰ হ'ল শক্তিৰ প্ৰতীক। পোহৰ হ'ল সত্যৰ প্ৰতীক, শক্তিৰ প্ৰতীক।
পোহৰে আমাক সবল কৰে। ভাৰতৰ বিভিন্ন ঠাইত মকৰ সংক্ৰান্তিত মাঘ বিহু পালন কৰা হয়। আমাৰ অসমৰ বিভিন্ন জনজাতি, বড়ো, মিচিং আদি বিভিন্ন জনজাতি এই মাঘ বিহুৰ উৎসৱ পালন কৰে, কাৰণ উৎসৱে আমাক আনন্দ দিয়ে। আৰু মাঘ বিহুৰ যি মেজি জ্বলোৱা হয়, সেই মেজিক সকলোৱে সেৱা কৰে। সেইকাৰণে আমি ধনী দুখীয়া নিৰ্বিশেষে সকলোৱে আমি মেজিক সেৱা কৰোঁ। মেজিৰ পবিত্ৰ জুইক সেৱা কৰি আমি আশীৰ্বাদ লওঁ। আমাৰ মনত শুভ সংকল্প আনো। সংকল্প মানে মনলৈ প্ৰতিজ্ঞা আনো। কাৰণ আমি জানো, আপোনালোক সকলোৱে জানে, আমাৰ শৰীৰটো মাটি, পানী, বায়ু, আকাশ, অগ্নি এই পঞ্চতত্বৰে গঠিত। অগ্নিয়ে আমাক উত্তাপ দিয়ে, আমাৰ শৰীৰটো উত্তাপিত কৰি ৰাখে, বিভিন্ন বেমাৰ দূৰ কৰে। সূৰ্যৰ পোহৰত বহিলে আমাৰ শৰীৰৰ বহুতো বেমাৰ নাইকিয়া হৈ যায়। আমাৰ মনে শক্তি লাভ কৰে। আমি কি হওঁ, আমাৰ মনবিলাকৰ পৰা কি হয়, বেয়াবিলাক আঁতৰি যায়, আন্ধাৰ আঁতৰি যায়, মনলৈ পোহৰ আহে। সেইকাৰণে আমি মাঘ বিহুৰ দিনা আমাৰ সূক্ষ্ম মনৰ ভাৱনা পঠিয়াই দিওঁ সেই সূৰ্য দেৱতাৰ ওচৰলৈ, অগ্নি দেৱতাৰ ওচৰলৈ। আমাৰ সূক্ষ্ম ভাৱনাবিলাক অতি শক্তিশালী। আমি মুখেৰে কোনোবা মন্দিৰত সেৱা কৰোঁ, ভগৱান মোক আমুকটো দিয়া, তামুকটো দিয়া, কিন্তু তাতকৈ আমাৰ মনৰ যিটো ভাৱনা, সেইটো আমি মুখেৰে কোৱাৰ আগতে আগধৰি গুচি যায়, আৰু সেই ভাৱনাই কি কৰে, আমালৈ আশীৰ্বাদ কঢ়িয়াই আনে। আমি সেইকাৰণে কওঁ যে ভগৱান মোক অসতৰ পৰা সতলৈ নিয়া। এই পোহৰে আমাক অসতৰ পৰা সতলৈ নিয়ে, দুৰ্বলৰ পৰা সবল কৰে, ৰোগৰ পৰা নিৰোগী কৰে। সেইকাৰণে আমি এইবাৰ এটা কাম কৰিম বুলি ভাবিছোঁ। এইবাৰ আমি মেজিৰ জুইকুৰাক সাক্ষী কৰি আমি ভগৱানকে হওক, সূৰ্য দেৱতাকে হওক, আমি আমাৰ মনৰ কামনাবোৰ এফালৰ পৰা কৰি যাম যে হে দেৱতা, হে মোৰ চিৰপূজ্য দেৱতা, আপোনাৰ আশীৰ্বাদত মই এতিয়া সম্পূৰ্ণ স্বাস্থ্যৱান। মোৰ পৰিয়ালৰ সকলো লোক স্বাস্থ্যৱান। মোৰ শৰীৰটো মোৰ বৰ মৰমৰ। এই শৰীৰটোৱে মোক কেৱল সুখ দিছে, শান্তি দিছে, আনন্দ দিছে আৰু সকলো বিপদৰ পৰা ৰক্ষা কৰিছে। এইদৰে আমি যদি আমাৰ মনৰ ভাৱনাবোৰ এফালৰ পৰা অগ্নি দেৱতাক কৈ যাওঁ, এসময়ত ই কি কৰিব, আমাৰ মনবিলাক নিৰ্মলতাৰে ভৰাই তুলিব আৰু আমাৰ যি শৰীৰৰ ৰোগবিলাক লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ কৰিব। এইদৰে এইবাৰ আপোনালোকে সকলোৱে কৰি চাবচোন। অগ্নি দেৱতাক মনৰ পৰা একদম এনেকৈ তাৰমানে মনৰ গভীৰতাৰ পৰা আমি তেখেতৰ ওচৰত আশীৰ্বাদ সকলোৱে এইবাৰ ল'ম বুলি আমি প্ৰতিজ্ঞা কৰোঁ। ই হৈছে এক শক্তিশালী প্লেনিং। আমি প্লেন কৰিছোঁ যে এইবাৰ আমি এনেদৰে কাম কৰিম। আৰু শুদ্ধ এফাৰ্মেশ্যনক সংকল্পও কৰে, প্ৰতিজ্ঞা কৰে। আমি দৃঢ়তাৰে এই প্ৰতিজ্ঞা কৰিম। লাহে লাহে আমাৰ কি হ'ব, মনলৈ আহি থাকিব যে আমাৰ ওপৰত, আমাৰ মূৰৰ ওপৰত অগ্নি দেৱতাৰ আশীৰ্বাদ আছে, বা মোক অগ্নি দেৱতাই আশীৰ্বাদ দি আছে, মোৰ শৰীৰটো দিনে দিনে স্বাস্থ্যৱান হৈ গৈছে। ই এসময়ত আমাৰ ভাল হোমৱৰ্ক হৈ পৰিব। আমি এতিয়া এটা হোমৱৰ্ক কৰিম আৰু এই এফাৰ্মেশ্যন বা প্ৰতিজ্ঞা আমি পাৰিলে, যদি আপোনালোকে ইচ্ছা কৰে, আপোনালোকে কোনো বহীত পেপাৰত সদায় লিখি ৰাখিব। মই যিবিলাক কৈছোঁ, স্বাস্থ্যৱান পৰিয়াল, স্বাস্থ্যৱান, এই কথাখিনি যদি সদায় লিখে, অগ্নি দেৱতাৰ আশীৰ্বাদ আমাৰ মূৰৰ ওপৰত পৰি আছে, ই আমাৰ কাৰণে ভৱিষ্যতে অতি সুফল প্ৰদান কৰিব বুলি আপোনালোকক মই দৃঢ়তাৰে ক'ব পাৰোঁ। ধন্যবাদ। ওম শান্তি।